নগাঁৱৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল পাতি মজিবুৰৰ সঞ্জয় দত্ত হোৱাৰ চেষ্টা নায়ক চিনেমাৰ নহয় পঞ্চায়ত নিৰ্বাচনৰ নায়ক হোৱাৰ চেষ্টা এনকেটিভিত সম্প্ৰচাৰিত হৈছিল বাতৰি য'ত সামগুৰি সমষ্টিৰ বিজেপিৰ বিপৰ্যয়ৰ কাৰণ বিজেপিৰ কৰ্মীৰ কথাৰে বৰ্ণনা কৰা হৈছিল ৰকিবুল হুছেইনৰ একালৰ সোঁহাত মজিবুৰ ৰহমানে বাউন্সাৰলৈ ঘূৰি ভোটাৰক দাবী ধমক দি টিকটৰ বিনিময়ত ধন সংগ্ৰহ কৰি ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে বিজেপিৰ পৰাজয় হোৱা বুলি চৰ্চা হৈছিল সামগুৰিত ইয়াৰ পাছতে নগাঁৱত মজিবুৰ ৰহমানৰ সংবাদমেল সাফাই আকৌ ৰকিবুল হুছেইনক আক্ৰমণ কৰি পৰাজয়ৰ বাবে যে নিজেই জগৰীয়া নহয় সেই কথাকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে মজিবুৰে দুখ দিলে প্ৰশাসনকো ৰকিবুল হুছেইনে ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ পুনৰ সামগুৰিৰ পঞ্চায়ত দখল কৰাৰ আশা কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই পুনৰ এবাৰ মানুহক ধৰ্মীয়ভাৱে পলাৰাইজেশ্যন কৰি তেওঁলোকে আকৌ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু এই ক্ষেত্ৰত তেওঁলোক কৃতকাৰ্য হ'ল ২৬ৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰত্যুত্তৰ দিব বুলি কৈ বাউন্সাৰ প্ৰসংগত প্ৰতিক্ৰিয়া মজিবুৰ ৰহমানৰ সেয়া হেনো বাউন্সাৰ নাছিল কোলা টি চাৰ্ট পিন্ধি লগত ঘূৰিলেই বাউন্সাৰ নুবুজায় কোনো বাউন্সাৰ মই ৰাখা নাই লগত এইখিনি আমাৰ সামগুৰি সমষ্টিৰ ভোটাৰ মোৰ লগৰ বন্ধু ইয়াতো মোৰ লগতো আছে এতিয়া গতিকে তেওঁলোকে স্পৰ্টিং কোলা স্পৰ্টিং লগাইছে বুলি চবেইতো বাউন্সাৰ নহয় সেইখিনি আমাৰ সামগুৰি সমষ্টিৰ ভোটাৰ আমাৰ শিক্ষিত যুৱক মই প্ৰথম নিউজ চেনেলত মই কৈছিলোঁ যে এইখিনি কোনো বাউন্সাৰ নহয় বা কোনো হেৰি নহয় এইখিনি আমাৰ সমষ্টিৰ ভোটাৰ মজিবুৰৰ আক্ষেপ নিৰ্বাচন জিকিলে সকলোৱে বাহ দিয়ে হাৰিলে সকলোৱে সমালোচনা কৰে মানে নিৰ্বাচন যেতিয়া জিকা যায় চবেই বাহ দিয়ে নিৰ্বাচনত হাৰি গ'লে বহুতে সমালোচনা কৰে বিভিন্ন কাৰণ আমাক দেখুৱাই দিয়ে আজি আমি জিলা পৰিষদ কেইখন জিকি গ'লে আমাক বহুতে বাহ দিলে ৰকিবুল হুছেইনে আক্ৰমণ কৰাৰ ভয়তহে হেনো লগত ডেকাহঁতক লৈ ঘূৰিছিল মজিবুৰ ৰহমানে ইলেকশ্যনৰ সময়ত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইটো ২০০১ চনৰ পৰা এটা পৰম্পৰা সামগুৰি সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে কেতিয়া কোন প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ হয় কোন নেতাৰ ওপৰত আক্ৰমণ হয় তাৰ কোনো হেৰি নাই গতিকে এই ল'ৰাখিনি আমাৰ সমষ্টিৰ ল'ৰাখিনি মোৰ লগত ঘূৰি ফুৰিছে তেওঁ আনে আক্ৰমণ কৰিব বুলি ভয় কৰা মজিবুৰৰ বিৰুদ্ধে আছে আনক আক্ৰমণ কৰাৰ অভিযোগ এয়া পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দলীয় মহিলা প্ৰাৰ্থীয়ে মজিবুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ য'ত আছে প্ৰাৰ্থীগৰাকীৰ সমৰ্থকক মাৰপিট কৰি গুলি ফুটোৱাৰ অভিযোগ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাটো সাঙুৰ খাইছিল মজিবুৰ ৰহমানৰ নাম এয়া সেই এজাহাৰ এতিয়া এইজন মজিবুৰ ৰহমানে সেইজন ৰকিবুল হুছেইনে আক্ৰমণ কৰিব বুলি ভয়তে লগত ল'ৰালৈ ঘূৰা বুলি সংবাদমেলত কৈছে আকৌ কৈছে সেইসকল বাউন্সাৰেই নহয় বিচাৰ সামগুৰিৰ ৰাইজে কৰিব কিন্তু মজিবুৰ ৰহমানক সন্মুখত লৈ ২৬ত সামগুৰি বিজেপিয়ে দখল কৰা চাবলৈহে ৰৈ আছে সকলো ব্যুৰ' ৰিপৰ্ট NKTV+